চৰাইদেউ জিলাৰ এখন ৰহস্যময় দলং বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হৈছে ইখনৰ পিছত সিখনকৈ দলং কিন্তু চৰাইদেউৰ এই বিশেষ দলংখনৰ 5 বছৰে খুঁটাকেইটাও সম্পূৰ্ণ নহল দুটাকৈ সমষ্টি সোণাৰী আৰু মাহমৰাক প্ৰত্যক্ষভাৱে সংযোগ স্থাপন কৰা ভজুস্থিত এই দলংখনৰ নিৰ্মাণ কাৰ্য আধাতে সামৰি বহি থাকিল ঠিকাদাৰ তাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন আৰু সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ অতি গুৰুত্বপূৰ্ণ এই দলংখন নিৰ্মাণ নোহোৱাত আয়ুষ উকলা পুৰণি দলংখনেৰেই এইদৰে অতি বিপজ্জনকভাৱে নিতৌ অহা যোৱা কৰিবলগীয়া হৈছে ৰাইজে ইমানেই নহয় দুৰ্ঘটনাৰ আশংকাত কেইবাবছৰ পূৰ্বে গধুৰ যান বাহনৰ চলাচল বন্ধ কৰি দলংখনৰ দুই দিশে পুতি থোৱা হৈছে খুঁটা সোণাৰী সমষ্টিৰ গৰিষ্ঠ সংখ্যক লোক মৰাণ অথবা ডিব্ৰুগড়লৈ চিকিৎসাজনিত কাৰণত যাবলগীয়া হলে উক্ত দলংখনেৰে যাব নোৱাৰা অৱস্থা হোৱাৰ পাছতো খবৰ নাই জনপ্ৰতিনিধিৰ দলংখনেৰে পাৰ নহয় 108 মৃত্যুঞ্জয় এম্বুলেন্স অথবা আন তেনে এম্বুলেন্সো দুটাকৈ সমষ্টিৰ ৰাইজে বছৰ বছৰ ধৰি জমৰ যাতনা পোৱাৰ পাছতো মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কিয় ঠিকাদাৰক দলং নিৰ্মাণৰ বাবে বাধ্য কৰিব পৰা নাই বুলি প্ৰশ্ন স্থানীয় ৰাইজৰ দুৰ্ভাগ্যজনক বিষয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই 19 চনতে শুভাৰম্ভ কৰা যি দলং 120 মিটাৰ দৈৰ্ঘ্যৰ দলং আজি বিপত্তি আজি 4 বছৰ সম্পূৰ্ণ হৈ গ'ল আজি 4 বছৰত এটা খুঁটা সম্পূৰ্ণ কৰিব পৰা নাই আমাৰ সমষ্টিৰ বিধায়ক যোগেন মোহন ডাঙৰীয়া এই বিষয়টো আমি বাৰংবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াটো আটাইতকৈ লজ্জাজনক বিষয় ভয়াৱহভাৱে দলংখনৰ দুই দিশে খহনীয়া হোৱাত অস্থায়ীভাৱে দিয়া বাঁহৰ বেৰাও এতিয়া দিচাঙৰ বুকুত যা যোৱাৰ উপক্ৰম হৈছে হয়তো কেতিয়াবা ভয়ংকৰ দুৰ্ঘটনা হৈ ধন জনৰ হানি হোৱাৰ পাছতহে স্থানীয় মন্ত্ৰী বিধায়ক জিলা প্ৰশাসনৰ চকু খোল খাব বুলি ৰাইজে এতিয়া ভাবিবলৈ বাধ্য হৈছে এটা হাস্যকৰ বিষয় আজি 4টা বা 5টা বছৰ লাগিছে 120 মিটাৰ এখন দলং বনাবৰ কাৰণে এইটো আটাইতকৈ আমাৰ চৰাইদেউ জিলাবাসীৰ কাৰণে চৰম দুৰ্ভাগ্যজনক বিষয় আমি এটা কথা কৈছোঁ মানৱজ্যোতি গগৈ ডাঙৰীৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ যে আপুনি এই দলংখন কিয় নিৰ্মাণ কৰিব পৰা নাই ইয়াত আপোনাৰ কিয় ডিফেক্ট আপুনি কিহৰ কাৰণে সমস্যা মানে এই সমস্যাৰ কিহৰ কাৰণে সৃষ্টি হৈছে এতিয়া আমি গোটেই বিষয়বিলাকৰ আমি কথা পাতি গম পাইছোঁ যে আচলতে এই গোটেই দলংখন নিৰ্মাণ নোহোৱাত যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগ এটা চৰাইদেউ যিটো বিভাগ আছে সেই বিভাগৰ কিছুমান টেকনিকেল ডিফেক্ট আছে আৰু যদি আপুনি চাই মূল যি পথ সেই মূল পথৰ পৰা নতুনকৈ বনোৱা যিখন দলং হ'ব লাগে সেইখন 12 পৰা 20 মিটাৰ দূৰত হ'ব লাগে বুলি কৈছে কিন্তু এটা 4 মিটাৰ দূৰতে ৰাখিছে যোগেন মোহন ডাঙৰীয়াক কৈছোঁ যে আৰু ধৰ্মেশ্বৰ ডাঙৰীয়াক কৈছোঁ আপোনালোকে অকণমান সদিচ্ছা দেখাওক এই ক্ষেত্ৰত চৰাইদেউৰ গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰো নীৰৱতাত স্তম্ভিত সোণাৰী আৰু মাহমৰাৰ ৰাইজ সেয়ে অতি গুৰুত্বপূৰ্ণ ভজু দলংখন নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে দুই সমষ্টিৰ ৰাইজে সোণাৰীৰ পৰা নিতুপৰ্ণা গগৈ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ